নিজে আবেদনো কৰা নাই বা পট্টা তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। দ্বিতীয়তে আমি বহু সময়ত ইয়াৰ পৰাই আমি অভিযোগ পাওঁ যে ইয়াত বহুত বেআইনী কাৰ্যকলাপো ইয়াতেই হয় বুলি আমি খবৰ পাই আহিছিলোঁ। গতিকে আমি তেখেতসকলক ইয়াত জাননী প্ৰেৰণ কৰিছিলোঁ যে তেখেতসকলে বেদখল যিখিনি কৰি ভূমি ৰাখিছে সেইখিনি তেওঁলোকে খালী কৰি দিব। সেই মৰ্মে আজি ইয়াত উচ্ছেদ কাৰ্য আৰম্ভ কৰা হৈছে। ডাক নম্বৰ 30 যি টাঙ্গাবাৰী ৰাজহ গাঁৱৰ ডাক নম্বৰ 30ত আজি উচ্ছেদ কাৰ্য চলোৱা হ'ব। পৰৱৰ্তী সময়ত আমি ওচৰে পাজৰে যিখিনি চৰকাৰী মাটি আছে বেদখল হৈ আছে সেইখিনি মাটি আমি খালী কৰি দিব। ইয়াত আজি 4টা পৰিয়ালৰ প্ৰথমতে উচ্ছেদ কাৰ্য হাতত লোৱা হৈছে। কাছ মাটি আছে, হয়। যিসকল লোকে মিছন বসুন্ধৰাৰ যোগেদি আবেদন কৰিছিলে বা পট্টা পাবলৈ সক্ষম হৈছিলে তেখেতসকলক ভূমিপত্তন দিয়াত চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কোনো বাধা নাই। কিন্তু যিসকল মাটি এতিয়াও তেখেতসকলে বেদখল কৰি বসবাস কৰি আহিছে বা পট্টাৰ কোনো ধৰণৰ তেওঁলোকৰ নাই, সেইখিনিত আজি উচ্ছেদ চলিব। পট্টাৰ ব্যৱস্থা তেওঁলোকে নিজে আবেদনো কৰা নাই বা পট্টা তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। দ্বিতীয়তে আমি বহু সময়ত ইয়াৰ পৰাই আমি অভিযোগ পাওঁ যে ইয়াত বহুত বেআইনী কাৰ্যকলাপো ইয়াতেই হয় বুলি আমি খবৰ পাই আহিছিলোঁ। গতিকে আমি তেখেতসকলক ইয়াত জাননী প্ৰেৰণ কৰিছিলোঁ যে তেখেতসকলে বেদখল যিখিনি কৰি ভূমি ৰাখিছে সেইখিনি তেওঁলোকে খালী কৰি দিব লাগে। আৰু সেই মৰ্মে আজি ইয়াত উচ্ছেদ কাৰ্য আৰম্ভ কৰা হৈছে। ডাক নম্বৰ 30 যি টাঙ্গাবাৰী ৰাজহ গাঁৱৰ ডাক নম্বৰ 30ত আজি উচ্ছেদ কাৰ্য চলোৱা হ'ব। পৰৱৰ্তী সময়ত আমি ওচৰে পাজৰে যিখিনি চৰকাৰী মাটি আছে বেদখল হৈ আছে সেইখিনি মাটি আমি খালী কৰিবলৈ চেষ্টা কৰিম। আজি কেইটা পৰিয়াল? ইয়াত আজি 4টা পৰিয়ালৰ প্ৰথমতে উচ্ছেদ কাৰ্য হাতত লোৱা হৈছে। কাছ মাটি আছে, হয়। যিসকল লোকে মিছন বসুন্ধৰাৰ যোগেদি আবেদন কৰিছিলে বা পট্টা পাবলৈ সক্ষম হৈছিলে তেখেতসকলক ভূমিপত্তন দিয়াত চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কোনো বাধা নাই। কিন্তু যিসকল মাটি এতিয়াও তেখেতসকলে বেদখল কৰি বসবাস কৰি আহিছে বা পট্টাৰ কোনো ধৰণৰ তেওঁলোকৰ নাই, সেইখিনিত আজি উচ্ছেদ কাৰ্য চলোৱা হ'ব। পৰৱৰ্তী সময়তো উচ্ছেদ ধাৰাবাহিক চলিব। সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এই ঘটনাটো লৈ পেলাই মুখ্যমন্ত্ৰীৰ লগত তেওঁ আলোচনা কৰিছে আৰু খুব কম সময়ৰ ভিতৰতে মুখ্যমন্ত্ৰীক
বিটিআৰৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এই ঘটনাটো লৈ পেলাই মুখ্যমন্ত্ৰীৰ লগত তেওঁ আলোচনা কৰিছে আৰু খুব কম সময়ৰ ভিতৰতে মুখ্যমন্ত্ৰীক বিটিআৰৰ সময়ৰ চিফ ডাঙৰীয়াই লগ কৰিব। आसाम सरकारनियाव मोनथाम दाबि जों दैखांदों। बे दाबिया जाबाय जे जाय कालप्रिट जाय माने रेपिस्ट बिथांमोनखौ चरम शास्ति फासि होनांगौ साजा होनांगौ। 2 नम्बरा जाबाय नैबे जि केस बे रेप आरो मार्डार इन्सिडेन्टखौ फास्ट ट्रेक कर्टआव हरनानै सरकारा बिनि पानिशमेन्टखौ गोख्रै खालामनांगौ। 3 नम्बर बाथ्राया जाहैबाय जे न'खरनि भिक्टिम परियाल हिरण्मय खाख्लारि जायखौ बुथारबाय जथेस्थ गोरिब आरो बे दुखुथिया न'खरनो 20 लाख थाखा रां होनांगौ। सानै जि माने बिनानाव बिथांमोननो 5 लाख रां होनांगौ। बे मोनथाम दाबिखौ लानानै